ফাইনেলি আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে সেইসকলে এই মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈ গৈছে। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ ১ নম্বৰত আপডেট আহি গৈছে অৰুণোদয় আঁচনি 4.0 আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰিছে এতিয়া আপোনালোকে এই মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব কোনসকলে লাভ নকৰে বা আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ কোন মাহৰ পৰা লাভ কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ১ নম্বৰত অফিচিয়েলি আপডেট আহি গৈছে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে এতিয়া কিন্তু আজি ১ নম্বৰত আপডেট আহি গৈছে সেইসকলে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব কিমান টকা সোমাব সম্পূৰ্ণ প্ৰচেছ ফাৰ্ষ্ট জানি লওক। যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে এতিয়া কিন্তু সেইসকলে এই মাহত সকলে অৰুণোদয় আঁচনি পইচা ১,২৫০ টকা লাভ কৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হোৱা নাই যিহেতু এই মাহত অৰুণোদয় আঁচনি পইচা দিয়া হ'ব। জানিব পৰা গৈছে যে অৰুণোদয় 3.0ৰ টকা ১০ মে তাৰিখৰ পৰিৱৰ্তে ১২ মে তাৰিখৰ পিছত দিয়া হ'ব। সেইকাৰণে যিহেতু এই মাহৰ ১০ তাৰিখ পাৰ হৈ গ'ল এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই এতিয়া কিন্তু আপোনালোকে ১২ তাৰিখৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ১,২৫০ টকা। যিহেতু এইবাৰ কোৱা হৈছিল যে যদি এইবাৰ বিজেপি চৰকাৰ আহে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা বৃদ্ধি কৰা হ'ব বা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। যিহেতু এতিয়াও অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমোৱাৰ একো অফিচিয়েলি আপডেট অহা নাই সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে সেইসকলে মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা মে' মাহৰ ১২ তাৰিখৰ পিছত আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব। যিহেতু এতিয়াও অফিচিয়েলি ডেটটো দিয়া নাই খালি কৈছে যে ১২ তাৰিখৰ পিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া আপোনালোকে ১২ তাৰিখৰ পিছত আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই আছে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব। আপোনালোকৰ একাউণ্টত ১২ তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব ১,২৫০ টকা। এতিয়া কথা হ'ল যিহেতু বিজেপি চৰকাৰ আহি গ'ল যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ কথা আছিল এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে যে এই মাহত অৰুণোদয় আঁচনি পইচা আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা জানিব পৰা গৈছে যে এই মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা ১,২৫০ টকা লাভ কৰিব আৰু আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। আজি হিমন্ত চৰকাৰৰ পৰা কিন্তু ডাঙৰ আপডেট আহি গৈছে যে আপোনালোকে এতিয়া অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে সেইসকলে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। আজি হিমন্ত ছাৰৰ পৰা ডাঙৰ আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। নাৰী শক্তিলৈ আমাৰ উপহাৰ এই এতিয়া আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা
3000কৈ লাভ কৰিব। আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু লিষ্টৰ পৰা নাম কৰ্তন হৈ গৈছে, আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব পাৰিব আৰু কোন মাহৰ পৰা অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিহেতু আজি অৰুণোদয় আঁচনিৰ পইচাসমূহ অফিচিয়েলি আপডেট আহি গৈছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা মে' মাহত লাভ কৰিব। সেইকাৰণে এতিয়া কিন্তু অৰুণোদয় আঁচনি 4.0ৰ যে কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব, এতিয়া কিন্তু অফিচিয়েলি ডেটটো অহা নাই। খালি কৈছে যে এইবাৰ আৰু অসমত নতুনকৈ 5 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, এতিয়া সেইসকলে অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হ'ব। আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব পাৰিব, আপোনালোকে ফাৰ্ষ্ট সেইটো জানি লওক। আৰু আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ ফাৰ্ষ্ট জানি লওক। আপোনালোকৰ 1 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্ট থাকিব লাগিব ৰেচন কাৰ্ড, 2 নম্বৰত থাকিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, 3 নম্বৰ ডকুমেণ্ট আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছ বা আপোনালোকৰ বেংকৰ একাউণ্ট থাকিব লাগিব। আৰু 4 নম্বৰত কৈ আছে ইম্পৰ্টেণ্ট আপডেট, এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট আপডেট ইয়াত চাব দি আছে ফেমিলি ইনকাম এণ্ড হাউচ হোল্ড কণ্ডিশ্যন। এতিয়া কিন্তু এইবাৰ যিসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব, এতিয়া সেইসকলৰ ঘৰত যাই কণ্ডিশ্যনটো চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে নে নালাগে। এইবাৰ কিন্তু আপোনালোকৰ ফেমিলিৰ যিটো কণ্ডিশ্যন আছে সেইটো আপোনালোকৰ ঘৰত যাই অফিচৰ ফালৰ পৰা লৈ গৈ আপোনালোকৰ ঘৰত যাই চেক কৰিব যে আপোনালোকে যে অৰুণোদয় আঁচনিটো দিয়া হ'ব, আপোনাৰ ফেমিলিৰ কণ্ডিশ্যন কেনেকুৱা আছে, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। তাৰপিছত আপোনালোকৰ ফেমিলি লেবেলটো চেক কৰি কিন্তু আপোনালোকৰ এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব। যিটো আপোনালোকৰ ইনকাম আছে বা যিটো আপোনালোকৰ এইবাৰ ইনকাম লেবেলটো আছে ফাৰ্ষ্ট সেইটো চেক কৰিব, তাৰপিছত এইবাৰ আপোনালোকক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, এতিয়াই কিন্তু এইবাৰ তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ কিন্তু বহুতে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নাছিল, তথাপিও এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে। এইবাৰ কিন্তু সেইসকলৰ নাম বহুতো কৰ্তন হৈ যাব বা এইবাৰ কিন্তু বহুতে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ যদি আপোনালোকে বিধৱা মহিলা হয় আৰু হেণ্ডিকেপ মানুহ আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকৰ নামটো এপ্ৰুভ হ'ব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অহা মাহত কিন্তু অৰুণোদয় আঁচনি 4.0ৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব।